গৰমৰ দিনত মাত্ৰ এমুঠি চাউলৰ পানী ব্যৱহাৰ কৰি ছালৰ ক'লা দাগ, ৰ'দে পোৰা, বয়সৰ চাপ, তেলীয়া ছালৰ সমস্যা দূৰ কৰি ছালখন ধুনীয়া বগা আৰু উজ্জ্বল কৰি তুলিব পাৰে। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকৰ মুখত পিগমেণ্টেশ্যন হৈছে, ক'লা দাগ পৰিছে, স্কিনখনৰ উজ্জ্বলতা নোহোৱা হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে চাউলৰ পানী আজি মই দেখুওৱাৰ ধৰণে ব্যৱহাৰ কৰি চাব পাৰে। চাউলৰ পানীটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা বঢ়াব, ক'লা দাগ থাকিলে দূৰ কৰিবলৈ সহায় কৰিব আৰু লগতে আপোনালোকৰ পিগমেণ্টেশ্যন যদি আৰম্ভ হৈছে, সেই পিগমেণ্টেশ্যন কম কৰিবলৈও বহুত বেছিকৈ সহায় কৰিব। মাত্ৰ আপোনালোকে চাউলৰ পানীৰ লগত দুবিধমান সৰু সৰু বস্তু মিক্স কৰি স্কিনত লগাব লাগে। আজিৰ এই ৰেমেডিটোৱে মুখৰ পৰা ক'লা দাগ, পিগমেণ্টেশ্যন দূৰ কৰাৰ উপৰিও আমাৰ স্কিনখনত যদি কম বয়সতে বলি ৰেখা পৰিছে বা বয়সৰ চাপ পৰিছে, স্কিনখন কোচ খাই খাই গৈছে, সেই সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। এতিয়া মই আপোনালোকক আজিৰ এই ৰেমেডিটো তৈয়াৰ কৰি দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই মোৰ এই চেনেলটোত বিভিন্ন ধৰণৰ টিপছ ভিডিঅ'বোৰ আপোনালোকলৈ আগবঢ়াই থাকোঁ, যিবোৰ আপোনালোকে ব্যৱহাৰ কৰি উপকৃত হ'ব পাৰিব। এতিয়া প্ৰথমতে গৰমৰ দিনত আমাৰ স্কিনখন চাফা কৰিবৰ কাৰণে খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম। এই ক্লিনজাৰটোৱে স্কিনখন চাফা কৰাৰ পাছত আপোনালোকে আজিৰ এই চাউলৰ পানীৰে বনোৱা ৰেমেডিটো লগাব। এতিয়া মই খুব বঢ়িয়া এটা হোমমেড ক্লিনজাৰ তৈয়াৰ কৰিম। তাৰ কাৰণে লৈছোঁ এয়া কেঁচা গাখীৰ 2 চামুচৰ জোখাৰে আৰু 2 চামুচ কেঁচা গাখীৰৰ লগত এতিয়া মই মিক্স কৰিম অকণমান মৌ ল'ম মই 3 পৰা 4 টোপালমানৰ জোখাৰেহে। দুইবিধ বস্তু ধুনীয়াকৈ মিক্স কৰি লোৱাৰ পাছত এইটো এটা খুব বঢ়িয়া ঘৰুৱা ক্লিনজাৰ তৈয়াৰ হৈ গ'ল। এতিয়া এই ক্লিনজাৰটোৱে প্ৰথমতে স্কিনখন চাফা কৰিম আৰু চাফা কৰিবৰ কাৰণে এটুকুৰা কপাহ লৈছোঁ। কপাহ টুকুৰা ইয়াতে তিয়াই লৈ মুখখন ধুনীয়াকৈ মাছাজ কৰি কৰি স্কিনখন চাফা কৰিম। এনেকৈ স্কিনখন চাফা কৰিলে আমাৰ স্কিনৰ নোমৰ গুৰিত সোমাই থকা যিবোৰ লেতেৰা, ধূলি, বালি, প্ৰদূষণ, সেইবোৰ খুব ধুনীয়াকৈ চাফা হৈ যাব। তেতিয়া আপোনালোকৰ স্কিনখন বহুত বয়সলৈ ভাল হৈ থাকিব। সোনকালে বয়সৰ চাপ, বলি ৰেখা নপৰিব, স্কিনখন কোচ খাই নাযাব। এনেধৰণে আপোনালোকে 2 মিনিট স্কিনখন মাছাজ কৰিব, মাছাজ কৰি কৰি ক্লিন কৰি ল'ব। মাছাজ কৰি লোৱাৰ পাছত এখন কটন ভিজা ৰুমাল লৈছোঁ। এই ভিজা ৰুমালখনেৰে মুখখন প্ৰথমতে মুচি ল'ম, তাৰ পাছত ভালকৈ ঠাণ্ডা পানীৰে মুখখন ধুই ল'ম। এতিয়া মই মুখখন ধুই লৈ আপোনালোকক চাউলৰ পানীৰ ৰেমেডিটো বনাই দেখুৱাম। কেনেকৈ বনাওঁ চাওঁ বলক। এতিয়া আজিৰ এই ৰেমেডিটো তৈয়াৰ কৰিবৰ কাৰণে মই ল'ম মোৰ হাতৰ জোখাৰে এমুঠি চাউল আৰু এই চাউলখিনি প্ৰথমতে ভালকৈ মোহাৰি ধুই ল'ম। ধুই লোৱাৰ পাছতহে চাউলখিনি ব্যৱহাৰ কৰিম। এতিয়া মোৰ এয়া চাউলখিনি ধোৱা হৈ গ'ল। চাউলখিনি ধুই লোৱাৰ পাছত এতিয়া মই ফিল্টাৰৰ পানী অকণমান দি 3 পৰা 4 ঘণ্টাৰ কাৰণে এই চাউল মুঠি তিয়াই থৈ দিম। এতিয়া মই চাউলৰ পানীটোৰ লগত মিক্স কৰিবৰ কাৰণে আন কেইবিধমান বস্তু ৰেডি কৰিম। তাৰ কাৰণে মই প্ৰথমেই লৈছোঁ এয়া কমলাৰ বাকলি গুড়া। কমলা খাই বাকলিটো এনেকৈ শুকুৱাই পিচি থ'লে বিভিন্ন ফেচ পেক আদিত লগাব পাৰি, কাৰণ কমলাৰ বাকলি গুড়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। ভিটামিন চি আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰাৰ উপৰিও আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু কমলাৰ বাকলি গুড়াত মই এতিয়া অকণমান গোলাপ জল দি আধা ঘণ্টামানৰ কাৰণে তিয়াই থৈ দিম। এতিয়া এইখিনি ভালকৈ কোমলিবৰ কাৰণে মই আধা ঘণ্টাৰ কাৰণে থৈ দিলোঁ। ইয়াৰ পাছত মই আনিছোঁ এই চাউলখিনি, যিখিনি মই তিয়াই থৈ দিছিলোঁ। 3 ঘণ্টাৰ পাছত এতিয়া মই এই চাউলখিনি ভালকৈ মোহাৰি লৈছোঁ, যাতে চাউলৰ গুণটো এই পানীখিনিলৈ গুচি আহে। ইয়াৰ পাছত মই ইয়াৰ পৰাই 3 পৰা 4 চামুচমানৰ জোখাৰে চাউলৰ পানী লৈ লৈছোঁ। এই চাউলৰ পানীৰ লগত এতিয়া মই মিক্স কৰিম অকণমান এল'ভেৰা জেল। এল'ভেৰা জেল ল'ম এতিয়া মই 2 চামুচৰ জোখাৰে। এই চাউলৰ পানীটো আমাৰ ছালৰ বাবে অত্যন্ত উপকাৰী প্ৰাকৃতিক উপাদান। ই আমাৰ ছালৰ উজ্জ্বলতা বঢ়াব, ছালখন দাগবিহীন কৰি তুলিবলৈ বিশেষভাৱে কাম কৰিব। ইয়াত ভিটামিন বিও থাকে, যি আমাৰ উজ্জ্বলতা বঢ়াই ছালখন কোমল কৰি তোলে। ইয়াৰ উপৰিও চাউলৰ পানীত এণ্টিঅক্সিডেণ্ট, এণ্টি ইনফ্লেমেটৰী, ফিউৰিক এচিড, ভিটামিন ই আদি গুণবোৰ থাকে, যাৰ কাৰণে ছালৰ কোষবোৰ ক্ষয় যোৱাৰ পৰা ৰক্ষা কৰে আৰু ইয়াৰ ফলত বয়সৰ চাপ, বলি ৰেখা সহজে নপৰে। আৰু এইবোৰ গুণ থকাৰ বাবে
আমাৰ স্কিনৰ খজুতি, ফুঁহা, ৰ'দে পুৰা সমস্যাৰ পৰা স্কিনখনক বচাই ৰাখিব পাৰে। চাউলৰ পানীখিনিত মই অকণমান নাৰিকল তেলো মিক্স কৰি ল'লোঁ। নাৰিকল তেল মই বেছি দিয়া নাই, 4-5 টোপাল মানৰ জোখাৰেহে দিছোঁ। ইয়াৰ পাছত ইয়াতে মই ভিটামিন ই কেপচুলৰ অইলটো মিক্স কৰিম। এটা ভিটামিন ই কেপচুলৰ অইল সম্পূৰ্ণকৈ নিদিওঁ, আধাহে দিম। আৰু গৰমৰ দিনত হ'লে আধা দিব, ঠাণ্ডাৰ দিনত হ'লে আপোনালোকে গোটেইটো দিব পাৰিব। এতিয়া মই ভিটামিন ই কেপচুলৰ অইলটো ইয়াৰ লগতে ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া মই অকণমান সময়ৰ কাৰণে এইখিনি থৈ দিম। এতিয়া মই আনিছোঁ কমলাৰ বাকলি গুড়া গোলাপ জল দি যে তিয়াই থৈছিলোঁ, সেইখিনিৰ পৰা এতিয়া মই ৰসটো উলিয়াই ল'ম। তাৰ কাৰণে মই এখন ৰুমাল পাৰি লৈছোঁ ইয়াতে। এতিয়া মই এই ৰুমালখনতে কোমলাই থোৱা কমলাৰ বাকলি গুড়াখিনি দি পেলাই ভালকৈ চেপি ইয়াৰ পৰা ৰসটো উলিয়াই ল'ম। এই ৰসটো আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয়, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। ভিটামিন চি আমাৰ ছালৰ ক'লা ৰংটো দূৰ কৰিব পাৰে আৰু লগতে আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে, এণ্টি এজিঙৰ কাম কৰে। সেইকাৰণে আপোনালোকে কমলা খাই বাকলিটো পেলাই নিদিব, শুকুৱাই পেলাই ভালকৈ মিক্সিত পিচি গুড়া কৰি থৈ দিলে আপোনালোকে যিকোনো ফেচ পেকত ব্যৱহাৰ কৰিব পাৰে। গোটেইখিনি বস্তু আকৌ এবাৰ ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত যিখিনি গুড়া থাকিলে, এই গুড়াখিনি আপোনালোকে স্কাৰ্বাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে। তাৰ লগতে অকণমান আপোনালোকে মৌ দি মুখত ধুনীয়াকৈ মাছাজ কৰিলে আপোনালোকৰ স্কিনখন নিমজ হ'বলৈও সহায় হ'ব। এতিয়া এইটো খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ হৈ গ'ল। এই ৰেমেডিটো কি নিয়মেৰে লগাব লাগে সেই নিয়মটো মই ভিডিঅ'টোৰ পিছলৈ আপোনালোকক দেখুৱাইছোঁ। এতিয়া এইটো তৈয়াৰ কৰি ল'লোঁ। চাউলৰ পানীৰে খুব বঢ়িয়া এটা ৰেমেডি, যিটো ৰেমেডি আপোনালোকে দিনে 2 পৰা 3 বাৰকৈ ব্যৱহাৰ কৰি চাব। তেতিয়া আপোনালোকৰ মুখৰ ক'লা দাগো দূৰ হ'ব। স্কিনত যদি বয়সৰ ছাপ, বলিৰেখা পৰিছে, সেই সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। স্কিনখন যদি ক'লা পৰি গৈছে, উজ্জ্বলতা নোহোৱা হৈ গৈছে, সেই সমস্যা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া এই ৰেমেডিটো আপোনালোকে কেনেধৰণে ব্যৱহাৰ কৰিব সেইটো দেখুৱাই দিছোঁ। ইয়াৰে এতিয়া মই অকণমান ডপাৰত লৈ লৈছোঁ। লৈ লোৱাৰ পাছত মুখত এনেকৈ ডটকৈ দি ল'ম। দি লোৱাৰ পাছত ধুনীয়াকৈ মুখত সানি দি 2 পৰা 3 মিনিট স্কিনখন মাছাজ কৰিম। এই নিয়মেৰে আপোনালোকে এই ৰেমেডিটো দিনে 2 বাৰ বা 3 বাৰকৈ ব্যৱহাৰ কৰিব পাৰিব। ৰাতি শোৱাৰ আগতো লগাই শুব পাৰিব, ৰাতিপুৱা মুখ ধোৱা বা গা ধোৱাৰ পাছতো আপোনালোকে লগাব পাৰিব, বা দিনৰ যিকোনো সময়ত আপোনালোকে এই ৰেমেডিটো লগাব পাৰিব। দিনটোত আপোনালোকে 2-3 বাৰ এনেধৰণে ব্যৱহাৰ কৰিলে আপোনালোকৰ বয়সতকৈ আপোনালোকৰ স্কিনখন সদায় সৰু যেন দেখিব। এইদৰে আপোনালোকে চাউলৰ পানীটো স্কিনত ব্যৱহাৰ কৰি আপোনালোকৰ মুখৰ পৰা ক'লা দাগ, পিগমেণ্টেশ্যন দূৰ কৰি আপোনালোকৰ স্কিনখন বগা, উজ্জ্বল আৰু টাইট কৰি ৰাখিব পাৰিব। সোনকালে বুঢ়া নহ'ব, স্কিনখন বহুত বয়সলৈ ডেকা কৰি ৰাখিব পাৰিব। আজিৰ এই ৰেমেডিটো যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ, নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।